Good evening to all of you. As we discuss magnetic effect of current class 10 or magnetic effect of current or the part asile tar keneke edal conductor through the current jeta flow hoy conductor maje jeta current flow hoy e current flow hote tar jikhon magnetic field produce hobo he magnetic field khon ami keneke determine koribo parim hekhini upor ami আজি study korim aru tar through the ami Maxwell or equation Maxwell eta already law disile Maxwell jitu right hand rule he rule to upor ami আজি discuss কৰো ঠিক আছে গটিকে আমি ফার্স্টতে আমি চাইছো গটিকে আমি স্টাডি কৰিম experimental study of magnetic field মানে identification of magnetic field magnetic field due to a current carrying conductor magnetic field khon ami identify korim চিনাক্ত কৰিম এডাল প্ৰবাহচালিত পৰিবাহী দ্বাৰা কেনেকৈ আমি এখন চুম্বক ক্ষেত্ৰৰ চিনাক্ত কৰিব পাৰি আমি হেতু ওপৰত আমি ডিসকাস কৰিম ঠিক আছে আইডেন্টিফিকেশন অফ ম্যাগনেটিক ফিল্ড ডিউ টু এ কারেন্ট ক্যারিং কন্ডাক্টর ঠিক আছে গতিকে আমি কৈছো যে প্ৰবাহচালিত এডাল পৰিবাহী দ্বাৰা কেনেকৈ আমি চুম্বক ক্ষেত্ৰ কেনেকুৱা ধৰণৰ এখন চুম্বক ক্ষেত্ৰ সৃষ্টি হ'ব পাৰে তাৰ ওপৰত আমি আজি ষ্টাডি কৰিম ঠিক আছে তাৰ কাৰণে আমাৰ এটা এক্সপেৰিমেন্ট কৰিব কাৰণে আমাৰ কেইটামান বস্তু লাগিব এই এক্সপেৰিমেন্টাল এপাৰ্টাস কিটা হৈছে কি এডাল কারেন্ট ক্যারিং কন্ডাক্টৰ ফাৰ্স্ট অৰ্ডাৰ লাগিব এডাল কন্ডাক্টৰ এডাল পৰিবাহী কারেন্ট ক্যারিং কন্ডাক্টৰ নাম্বাৰ 2 বেটাৰী এটা বেটাৰী লাগিব কোষ বৈদ্যুতিক কোষ নাম্বাৰ 3 a paper hardboard next এটা stand লাগিব next iron filling ঠিক আছে গলি আমি সোয়া এডাল কন্ডাক্টৰ বেটাৰী হাৰ্ডবোৰ্ড ষ্টেণ্ড আয়ৰন ফিলিং এণ্ড সুইচ তা সুইচ লাগে ঠিক আছে এইটা আমাৰ লাগিব আয়ৰন ফিলিং আয়ৰণৰ কিছুমান গুৰি ষ্টেণ্ড এটা ষ্টেণ্ড লাগিব হাৰ্ডবোৰ্ড এটা এখন বোৰ্ড এখন লাগিব যাতে তাক ফিক্স কৰি ৰখা হয় বেটাৰী কন্ডাক্টৰ সুইচ ঠিক আছে গতিকে সোয়া আমি কেনেকৈ কৰিম এইখিনি বস্তু থৈ দি আমি কেনেকৈ কৰিম এখন হাৰ্ডবোৰ্ড এখন হাৰ্ডবোৰ্ড হাৰ্ডবোৰ্ড ঠিক আছে এই হাৰ্ডবোৰ্ডখন তুমি এডাল ষ্টেণ্ডৰ থৈ দিও লগাব পাৰা বা এডাল যিকোনো এটা ধৰণে তুমি হাৰ্ডবোৰ্ডখন তুমি ফিক্স কৰি ৰাখিছা ঠিক আছে এডাল ষ্টেণ্ড লগাই পেলাই এডাল ইয়াত থৈ দি ইয়াত এডাল ষ্টেণ্ড লগাই হাৰ্ডবোৰ্ডখন জাষ্ট ক্লিপ কৰি ৰাখি থৈছে এডাল ষ্টেণ্ড এনেকৈ ৰাখি থৈছে ষ্টেণ্ড এডালত ঠিক আছে হাৰ্ডবোৰ্ডখন লাগে এতিয়া এডাল কারেন্ট ক্যারিং কন্ডাক্টৰ এইফালে দি এডাল কারেন্ট ক্যারিং কন্ডাক্টৰ ইয়াৰ মাজেদি এনেকৈ পাৰ কৰিছো এডাল কারেন্ট ফ্লো হৈ থকা এডাল কন্ডাক্টৰ ইয়াৰ মাজেদি এনেকৈ পাছ কৰি পেলাই কন্ডাক্টৰডালৰ দুইটা এন্ড এটা বেটাৰীৰ লগত এনেকৈ কানেক্ট কৰিছো এইটো সুইচ ঠিক আছে এখন হাৰ্ডবোৰ্ড এতিয়া এডাল ষ্টেণ্ড ক্লিপ কৰি পেলাই এখন আমি এনেকৈ এটা ক্লিপত থৈ দি হাৰ্ডবোৰ্ডখন ৰাখি থৈছো এডাল কাৰেণ্ট ফ্লো হৈ থকা এডাল কন্ডাক্টৰ এতিয়ালৈকে সুইচটো আমাৰ কি হৈছে এইটো বেটাৰী এইটো হৈছে সুইচ এতিয়ালৈকে সুইচটো অফ হৈ আছে ঠিক আছে এতিয়া চাবা এই যিটো সুইচ এইটো সুইচটো অফ হৈ আছে ঠিক আছে এতিয়া
আমি এইখিনিতে কিছুমান আইৰণ ফিলিং আইৰণৰ কিছুমান গুৰি অলপ ইয়াত প্ৰথমতে লৈ ললো এইখিনি এনেকে আইৰণৰ এনেকে গুৰি অলপ আছে ঠিক আছে এনেকে গুৰি অলপ ৰাখি তাৰ মাজেদি এই কণ্ডাক্টৰডাল এনেকে পাছ কৰি দিলো ঠিক আছে এতিয়া আমি বেটাৰীটো কানেক্ট হৈ আছে যেহেতু এটা সুইচটো অন কৰি দিলো এটা সুইচটো অন কৰিলো অন কৰি দিয়াৰ লগে লগে এই সার্কিটটোৰ মাজেদি কণ্ডাক্টৰডালৰ মাজেদি এনেকে কারেন্ট ফ্লো হ'ব ঠিক আছে যেতিয়া কণ্ডাক্টৰডালৰ মাজেদি কারেন্ট ফ্লো হ'ল কারেন্ট ফ্লো হৈ থকা অৱস্থাত আমি কি কৰিলো এই যিখন হাৰ্ডবোৰ্ডখন এনেকে হাৰ্ডবোৰ্ডখন ৰখা আছে এটা কণ্ডাক্টৰডাল এনেকে পাছ কৰি দিলো ইয়াত আইৰন ফিলিং বিলাক আছে এই হাৰ্ডবোৰ্ডখন আমি কি কৰিলো জাস্ট টুকুৰ মাৰি দিলো এনেকে জাস্ট টুকুৰ মাৰি দিলো জাস্ট স্ট্ৰাইক কৰি দিলো স্ট্ৰাইক কৰি দিয়াৰ লগে লগে যিখিনি আইৰন ফিলিংছ আছিল when the hardboard is strike then this iron fillings hey jiblak iron filling asile he iron filling khila tapra atori gusi gise kenuka dhonar gol iron filling bilak atori goi iron filling bilake kisuman concentric circular path of these iron fillings are obtained in the shape of concentric circular path eneke kisuman concentric circular pathot এই ব্লাক পাথত আইৰন ফিলিং বিলাক সুৰৈ এনে ঠিক আছে এই যিবিলাক পাথ যিবিলাক ইমাজিনাৰী পাথত এই আইৰন ফিলিং বিলাক ৰৈ গ'ল so that's are the lines of magnetic fields that are imaginary lines that are magnetic field lines এইখনে হৈছে magnetic field lines গতিকে আমি magnetic field lines বুলি ক'লে আমি অলৰেডি জানো the imaginary line through which a unit north pole can be easily moved is known as magnetic field lines ঠিক আছে আৰু সেই magnetic field lines বিলাকৰ শেপটো কেনেকুৱা হ'ব সেইখিনিক আমি আইডেন্টিফাই কৰিব কাৰণে এনেকে আমি এইটো এটা এক্সপেৰিমেন্ট কৰিম ঠিক আছে so this is the experiment how you identify the magnetic field lines due to a flow of current carrying conductor ঠিক আছে ইয়াৰ থিওৰি এই magnetic field lines বিলাকৰ থিওৰি আমি ইয়াত যিখন magnetic field প্ৰডিউস হ'ব সেই magnetic field খনৰ ডাইৰেকশন কি হ'ব সেই ডাইৰেকশনটো আইডেন্টিফাই কৰিব কাৰণে আমাৰ এটা ৰুল অলৰেডি ইন্ট্ৰোডিউস কৰা হ'ল সেই ৰুলটোৱে হৈছে Maxwell right hand thumb rule ঠিক আছে গতিকে ইয়াৰ পাছত আমি সেই Maxwell right hand thumb rule টোৰ পৰা ষ্টাডি কৰিম ঠিক আছে গতিকে আমি কি কলো এটো যদি এক্সপেৰিমেন্ট কৰিব লগা হয় first we consider this apparatus kita lulu first one we consider a hardboard placed or fixed on a stand by clipping by clip it is fixed on a stand some iron fillings next second point some iron fillings kisuman iron or guri low guri some iron fillings are placed at the center of the hardboard সেই যিখন বোৰ্ডখন আছিল এই 2 নম্বৰ পইণ্টত বোৰ্ডখনৰ মাজত কিছুমান আইৰণৰ গুৰি লোৱা হ'ল ঠিক আছে নেক্সট a current carrying conductor third point a current carrying conductor is passing through the center of the board এডাল কারেন্ট ফ্লো হৈ থকা কণ্ডাক্টৰ সেই হাৰ্ডবোৰ্ড খনৰ চেণ্টাৰেদি কি কৰা হ'ল পাস কৰা হ'ল ঠিক আছে এডাল প্ৰবাহ চালিত পৰিবাহী সেই হাৰ্ডবোৰ্ড খনৰ মাজেদি পাৰ হৈ যাবলৈ দিয়া হৈছে ঠিক আছে নেক্সট fourth when the battery is connected that means when switch on যেতিয়া আমি switch to on কৰিলো when switch on then current is flowing to the circuit যেতিয়া switch to on হ'ল তেতিয়া সার্কিটৰ মাজেদি কারেন্ট ফ্লো হ'ব হলে when current is flowing to the when switch on then current is flowing to the circuit ঠিক আছে next when current is flowing to the circuit then this hardboard is lightly strike সেই hardboard খন খুব লাহেকে স্ট্রাইক করা হল স্ট্রাইক কৰিলে then iron fillings are spread in some concentric circular loops so that concentric circular loop represents the
মেগনেটিক ফিল্ড লাইন্স সেই যিবিলাক ঐক্যকেন্দ্ৰিক যিখিনি বৃত্তাকাৰ পথত সেই গুৰিখিনি ৰৈ গ'ল আৰু সেই ঐক্যকেন্দ্ৰিক বৃত্তাকাৰ যিটো পথ সেই ঐক্যকেন্দ্ৰিক বৃত্তাকাৰ পথতে আমি কি পাওঁ চুম্বক বলৰেখাবিলাক ঠিক আছে so this is the main method to determine the magnetic field lines ঠিক আছে next আমি ম্যাক্সওয়েলৰ ল পঢ়িম হ'ব চোৱা so আমি এতিয়া চাম ম্যাক্সওয়েল ৰাইট হ্যান্ড থাম্ব ৰুল অৰ্থাৎ ম্যাক্সওয়েলৰ সোঁহতীয়া বুঢ়া আঙুলিৰ নীতি ঠিক আছে ম্যাক্সওয়েলে কৈছিলে যদি এডাল কাৰেন্ট ফ্লো হৈ থকা কণ্ডাক্টৰ কৈছিলে যে এডাল কাৰেন্ট ফ্লো হৈ থকা কণ্ডাক্টৰ আমি যদি সোঁ হাতেৰে এডাল কাৰেন্ট ফ্লো হৈ থকা কণ্ডাক্টৰ সোঁ হাতেৰে যদি বুঢ়া আঙুলিটো প্ৰবাহৰ দিশত ৰাখি মুঠি মাৰি ধৰাৰ কল্পনা কৰোঁ ইমাজিন কৰিব লাগিব দেন দ্য কাৰ্ভ ফিংগাৰ এইবিলাক যিবিলাক বক্ৰ আঙুলি এই বক্ৰ আঙুলিবিলাকে চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্দেশ কৰিব কি বুলি কৈছিলে যে ইফ এ কাৰেন্ট কেৰিং কণ্ডাক্টৰ ইমাজিন বুলি কৈছিলে কাৰণ তোমাক কাৰেন্ট ফ্লো হৈ থকা কণ্ডাক্টৰডাল তোমাৰ হাতত আছে বুলি ইমাজিন কৰিবলৈ কৈছিল কল্পনা কৰিবলৈ কৈছিল ইমাজিন এ কাৰেন্ট কেৰিং কণ্ডাক্টৰ ইন ইউৰ ৰাইট হেণ্ড পইণ্টটো চাবা ইমাজিন এ কাৰেন্ট কেৰিং কণ্ডাক্টৰ ইন ইউৰ ৰাইট হেণ্ড ঠিক আছে ইফ thumb is pointed this is thumb if thumb is pointed this is right hand this is thumb and these are curved finger if thumb is pointed towards the direction of current then the curved finger these are curved finger then curved finger represents the direction of magnetic field imagine a current carrying conductor is grabbed by your right hand if thumb is pointed towards the direction of current then the curved finger represents the direction of magnetic field ঠিক আছে স্টেটমেন্টটো লিখি লোৱা imagine a current carrying conductor in your right hand if thumb is pointed towards the direction of current then the curved finger represents the direction of magnetic field ঠিক আছে আমি যদি এডাল প্ৰবাহ চালিত পৰিবাহী সোঁ হাতেৰে মুঠি মাৰি ধৰাৰ কল্পনা কৰোঁ বুঢ়া আঙুলিটো যদি প্ৰবাহৰ দিশত ৰাখি পৰিবাহীডাল সোঁ হাতেৰে মুঠি মাৰি ধৰাৰ কল্পনা কৰোঁ তেতিয়া বাকী বক্ৰক এই আঙুলিকেইটাই চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্দেশ কৰিব ঠিক আছে যদি প্ৰবাহ চালিত পৰিবাহী এডাল সোঁ হাতেৰে প্ৰবাহৰ দিশত বুঢ়া আঙুলিটো ৰাখি মুঠি মাৰি ধৰাৰ কল্পনা কৰোঁ তেতিয়া বাকী কেইটা আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্দেশ কৰিব ঠিক আছে এডাল কাৰেণ্ট ফ্লো হৈ থকা কণ্ডাক্টৰ এইডাল মই এই থামটো বুঢ়া আঙুলিটো কাৰেণ্টৰ ডাইৰেকশ্যনত ৰাখিলোঁ এইফালে কাৰেণ্ট ফ্লো হৈছে এইটো থাম এইটো ডাইৰেকশ্যনত এইটো থাম এইফালে গৈছে এইটো ডাইৰেকশ্যনত কাৰেণ্ট ফ্লো হৈছে হলনে এতিয়া আমি যদি চোৱা হয় এই ম্যাগনেটিক ফিল্ড এনেকৈ গৈছে না এই বস্তুটো এইটো লৈ পেলাই এই বস্তুটো এনেকৈ আহিছে এই বস্তুটো এনেকৈ এইটো মুঠি মাৰি থৈছে ইমাজিন হলনে এই বস্তুটো কাৰেণ্ট এনেকৈ ফ্লো হৈছে এইডাল বস্তুটো এনেকৈ ৰাখি এই বস্তুটো এনেকৈ মুঠি মাৰি থৈছে হল এতিয়া ই কাৰেণ্টৰ দিশ আৰু বাকি এইকেইটা আঙুলিয়ে ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশ্যন ৰিপ্ৰেজেন্ট কৰে এই যেটো এৰো মাৰ্ক দিছো এইটোৱে কাৰেণ্টৰ ডাইৰেকশ্যন বাকি এই যিবিলাক ফিল্ড লাইন আছে এই ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশ্যন ৰিপ্ৰেজেন্ট কৰিছে চুম্বক ক্ষেত্ৰত ঠিক আছে একেদৰে ইয়াৰ ক্ষেত্ৰতো যদি প্ৰবাহ এনেকৈ চালিত হয় এডাল কণ্ডাক্টৰ কাৰেণ্ট তললৈ ফ্লো হৈছে এটো থাম কাৰেণ্টটো তললৈ ফ্লো হৈছে তেতিয়া আমি এনেকৈ যদি মুঠি মাৰি ধৰো এইটোৱে এনেকৈ চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্দেশ কৰিব ঠিক আছে গতিকে মন কৰিবা তুমি যদি কাৰেণ্টটো যদি আপওয়াৰ্ড ডাইৰেকশ্যনত যায় তুমি যদি চোৱা যে কাৰেণ্টটো ওপৰলৈ আহিছে তেতিয়া ম্যাগনেটিক ফিল্ডখনৰ তোমাৰ যেটো ডাইৰেকশ্যন হ'ব সেইটো হ'ব এন্টি ক্লকৱাইজ এটা লুপ যদি তুমি কনসিডাৰ কৰা এটো আঁকি লবা তোমালোকে এটো ধুনীয়াকৈ আঁকি লবা চাবা এতিয়া ইয়াত যদি আমি যদি এটা কণ্ডাক্টৰ আমি এনেকৈ চাওঁ আমি যদি এটা কণ্ডাক্টৰত কাৰেণ্ট ফ্লো হোৱাটো যদি চোৱা হয় সাপোজ
এইটো ডাইৰেকশ্যনত এনেকৈ যদি কাৰেণ্ট ফ্লো হয় তেতিয়াহ'লে তাত মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব এইটো হ'ব এন্টি ক্লকৱাইজ এনেকৈ এন্টি ক্লকৱাইজ ডাইৰেকশ্যনত magnetic field position. If current is flowing to the conductor in upward direction, then magnetic field is anti-clockwise. তুমি উপৰ বাছনে আকৌ ইয়াৰ ক্ষেত্ৰত যদি তুমি চোৱা if current is flowing to the conductor in downward direction, যদি conductor ডালৰ কাৰেণ্ট যদি downward direction flow হয় তেতিয়াহ'লে এইটো suppose this current downward direction গৈছে তেতিয়াহ'লে এইটো direction এনেকৈ anti-clockwise. যদি কাৰেণ্টটো যদি downward direction যায় তেতিয়াহ'লে anti clockwise clockwise আৰু কাৰেণ্টটো যদি upward direction যায় তেতিয়াহ'লে কি হ'ব তুমি যেতিয়া চাবা তেতিয়া তুমি magnetic field direction কি দেখিবা anti clockwise দেখিবা ঠিক আছে মই এটা চাও এডাল কণ্ডাক্টৰ এনেকৈ কাৰেণ্ট ফ্লো হৈছে মই এনেকৈ যেতিয়া চাও magnetic field direction এইটো anti clockwise ঠিক আছে যদি কাৰেণ্টটো যদি তোমাৰ তললৈ ফ্লো হয় এইটো তেতিয়া magnetic field direction এইটো তেতিয়া এইটো clockwise এনেকৈ চাব লাগিব দেই এইটো চোৱাটো কথা কৈছে ঠিক আছে তুমি তোমাৰ চকুটো ইয়াত কণ্ডাক্টৰ দিয়া তুমি এনেকৈ নাচাবা এনেকৈ চালে বেলেগ হৈ যাব তুমি এনেকৈ চাব লাগিব ঠিক আছে এনেকৈ চালে কাৰেণ্টটো যদি ডাউনৰ ডাইৰেকশ্যন যায় মেগনেটিক ফিল্ডটো ক্লকৱাইজ যদি কাৰেণ্টটো ওপৰলৈ আহে তেতিয়া মেগনেটিক ফিল্ডটো এন্টি ক্লকৱাইজ চুম্বক ক্ষেত্ৰৰ দিশে ঠিক আছে এইটো হৈছে মেক্সৱেলৰ সোঁহতীয়া বুঢ়া আঙুলিৰ নীতি ইয়াৰ পাছতে মেক্সৱেলৰ পাছত আমাৰ ফ্লেমিং যিটো লেফট হেণ্ড ৰুল সেইটো আহিব ঠিক আছে নেক্সট আমি সেইটো চাম এটা সব ফ্লেমিং লেফট হ্যান্ড আমি তিনটা আঙুলি এইটো বাও হাতৰ ফার্স্ট তিনটা আঙুলি কনসিডার কৰিম দিস ইজ মিডল ফিঙ্গার দিস ইজ ফোর ফিঙ্গার তর্জনী আঙুলি এইটো বুঢ়া আঙুলি হয়নে থাম বুঢ়া আঙুলি এইটো হৈছে তর্জনী আঙুলি ফোর ফিঙ্গার এন্ড দিস ইজ মিডল ফিঙ্গার মধ্যমা আঙুলি এতিয়া এই ফার্স্ট তিনটা আঙুলি বুঢ়া আঙুলি বাও হাতৰ প্ৰথম তিনটা আঙুলি যদি আমি পারপেন্ডিকুলাৰলি রাখো ইয়াত যদি এই ফোর ফিঙ্গারে যদি ম্যাগনেটিক ফিল্ডৰ দিশ মানে চুম্বক ক্ষেত্ৰৰ দিশ আৰু মিডল ফিঙ্গারে যদি এডাল প্ৰবাহৰ মাজেৰে এডাল পৰিবাহীৰ মাজেৰে কাৰেণ্টৰ ডাইৰেকশ্যন ৰিপ্ৰেজেন্ট কৰিব পাৰে মানে এডাল পৰিবাহীৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ দিশ নিৰ্দেশ কৰে তেতিয়া এই থামটোৱে বুঢ়া আঙুলিটোৱে পৰিবাহীডালৰ ওপৰত চুম্বক ক্ষেত্ৰখনে ক্ৰিয়া কৰাৰ দিশ নিৰ্দেশ কৰিব কি কলো যদি বুঢ়া আঙুলি তৰ্জনী আঙুলিৰ ডাইৰেকশ্যনত যদি এখন চুম্বক ক্ষেত্ৰ ৰাখি বুঢ়া মধ্যমা আঙুলিৰ ডাইৰেকশ্যনত এডাল পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত কৰোঁ মানে এডাল পৰিবাহী মধ্যমা আঙুলিৰ ডাইৰেকশ্যনত ৰাখি প্ৰবাহ চালিত কৰোঁ এখন চুম্বক ক্ষেত্ৰখন কোনফালে আছে তৰ্জনী আঙুলিৰ ডাইৰেকশ্যন তেতিয়া বুঢ়া আঙুলিটোৱে সেই পৰিবাহীডালৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান আৰু দিশ নিৰ্দেশ কৰিব কি বুলি কৈছে ইফ ফাৰ্স্ট থ্ৰী ফিঙ্গাৰ অফ লেফট হ্যান্ড are placed mutually perpendicular to each other if forefinger and middle finger represents the direction of magnetic field and direction of current flowing through the conductor then this thumb represents the direction of force acting on the current carrying conductor ঠিক আছে গতিকে আমি সেইটো চাৰ্জৰ ওপৰত বেছ কৰি লাগিব যদি এটা পজিটিভ চাৰ্জ যদি এই মিডল ফিঙ্গাৰৰ ডাইৰেকশ্যনত যদি এখন ম্যাগনেটিক ফিল্ডত মুভ কৰে আপওয়ার্ড ডাইৰেকশ্যনত থকা এইটো ফোর ফিঙ্গাৰ ডাইৰেকশ্যনত থকা এখন ম্যাগনেটিক ফিল্ডত যদি মিডল ফিঙ্গাৰৰ ডাইৰেকশ্যনত এটা পজিটিভ চাৰ্জ পাৰ্টিকল মুভ কৰে তেতিয়া এই থামটোৱে পজিটিভ চাৰ্জ পাৰ্টিকলটোৰ ওপৰত এপ্লাই হোৱা ফোৰ্সৰ ডাইৰেকশ্যন ৰিপ্ৰেজেন্ট কৰিব ঠিক আছে এটা যদি ধনাত্মক আধান তৰ্জনী আঙুলি থকা এখন চুম্বক ক্ষেত্ৰত তৰ্জনী আঙুলিৰ দিশত থকা এখন চুম্বক ক্ষেত্ৰত মধ্যমা আঙুলিৰ দিশত যদি গতি কৰে তেতিয়াহ'লে বুঢ়া আঙুলিটোৱে সেই ধনাত্মক আধানটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ নিৰ্দেশ কৰিব বুজি পাইছা গতিকে তাৰ ওপৰত বেছ কৰি পেলাই আমি এটা ফৰ্মুলা আছে
সেই ফৰ্মুলাটো তোমালোকে ল'ব পাৰা দিস F মানে ফোর্স, Q মানে আধান, V মানে ভেলোসিটি আৰু B মানে হৈছে ম্যাগনেটিক ফিল্ড। চুম্বক ক্ষেত্ৰক B ৰে ডিনোট কৰা মানে F = QVB sin থিটা। এইটো এটা তোমালোকে ফৰ্মুলা ল'ব পাৰা। কি বুলি কৈছো এইটো হাই সেকেন্ডাৰীত আছে F = QVB sin থিটা। F মানে হৈছে ফোর্স, Q মানে হৈছে চার্জ পার্টিকল, V মানে হৈছে ভেলোসিটি মানে বেগ, B মানে হৈছে চুম্বক ক্ষেত্ৰ অৰ্থাৎ ম্যাগনেটিক ফিল্ড, sin থিটা চুম্বক ক্ষেত্ৰ আৰু চার্জ পার্টিকলটোৰ মাজৰ যেটো এংগল। সাপোজ এইটো ডাইৰেকশনত V আছে, এইটো ডাইৰেকশনত B আছে, মাজৰ এংগলটো কিমান থিটা। বুজি পাইছানে? সেইটো ওপৰত বেছ কৰি পেলাই কৈছে এইটো V এইটো B। তেতিয়া ফোর্সটোৱে এইটো মাজৰ কি বুলি ক'ব আধানটোৰ ওপৰত এপ্লাই হোৱা ফোর্সৰ ডাইৰেকশন মানে ফোর্সৰ ভ্যালুটো দি। এতিয়া চোৱা এই থিটাটো যদি 0 ডিগ্ৰী হয়, যদি চার্জ পার্টিকলটো আধান কণাটো যদি চুম্বক ক্ষেত্ৰখনৰ দিশত গতি কৰে তেতিয়া sin 0 0। If the charge particle is moving parallel to the direction of magnetic field, then theta = 0. Then force acting on the charge particle becomes 0. First one. Jadi theta to যদি 0 degree হয়, if theta = 0 degree, F = 0. আকৌ charge particle যদি magnetic field খনৰ লগত তাৰ opposite direction মুভ কৰে, magnetic field খন suppose এফালে আছে, charge particle এফালে আহিলে, anti parallel, তেতিয়া theta = কিমান হ'ব 180 degree। এনেকে ম্যাগনেটিক ফিল্ড খন আছে, এনেকে চার্জ পার্টিকল মুভ কৰিছে, এইটো মাজৰ এংগলটো কিমান 180 ডিগ্ৰী, তেতিয়াও কিন্তু ফোর্সটো 0 হ'ব। বুজি পাইছানে? তেতিয়াও ফোর্সটো 0, থিটা = 180 ডিগ্ৰী, তেতিয়াও ফোর্সটো 0 হ'ব। ঠিক আছে? আকৌ যদি চার্জ পার্টিকলটো ম্যাগনেটিক ফিল্ড খনত 90 ডিগ্ৰীত মুভ কৰে, কিন্তু থিটা = 90 ডিগ্ৰী, তেতিয়া ম্যাক্সিমাম ফোর্স হ'ব F = QVB। মানে চুম্বক ক্ষেত্ৰখনত আধান কণাটো যদি লম্বভাৱে গতি কৰে তেতিয়া চুম্বক ক্ষেত্ৰখনে আধান কণাটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান সৰ্বোচ্চ হ'ব। বুজি পাইছানে? That means if the charged particle is moving perpendicular to the direction of magnetic field, then force acting on the charged particle becomes maximum. কি বুলি ক'লো? এটা চার্জ পার্টিকল যদি চুম্বক ক্ষেত্ৰখনৰ লগত লম্বভাৱে গতি কৰে তেতিয়া তাৰ ওপৰত এপ্লাই কৰা ফোর্সটো ম্যাক্সিমাম হ'ব। আৰু যদি চুম্বক ক্ষেত্ৰখনৰ দিশত বা চুম্বক ক্ষেত্ৰখনৰ অসমান্তৰালভাৱে এটা আধান কণাই যদি গতি কৰে তেতিয়া তাৰ ওপৰত এপ্লাই হোৱা ফোর্সটো অৰ্থাৎ বলৰ মান 0 হ'ব। বুজি পালা? গতিকে ম্যাক্সিমাম ফোর্স কেতিয়া হ'ব, সৰ্বোচ্চ ফোর্স কেতিয়া হ'ব, যেতিয়া আধানটো লম্বভাৱে চুম্বক ক্ষেত্ৰত সোমাব, আৰু যদি চুম্বক ক্ষেত্ৰখনৰ সমান্তৰালভাৱে সোমায় তেতিয়াহ'লে কি হ'ব, তাৰ ওপৰত এপ্লাই হোৱা ফোর্সটো 0 হ'ব। ঠিক আছে? গতিকে আমি ফ্লেমিঙৰ লেফট হেণ্ডৰ ৰুলৰ থ্ৰেডি আমি কি গম পালো, এখন চুম্বক ক্ষেত্ৰত আধান কণাৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান কিমান হ'ব আৰু বলৰ দিশ কেনেকুৱা। ঠিক আছে? ইয়াৰ পাছত আমি ইয়াৰ থ্ৰেডি বেলেগ বেলেগ এপ্লিকেশন পাম, যাৰ থ্ৰেডি আমি ইলেক্ট্ৰিক জেনাৰেটৰ আৰু ইলেক্ট্ৰিক মটৰ আৰু ইলেক্ট্ৰমেগনেটিক ইণ্ডাকচন এইখিনিৰ ওপৰত আমি পঢ়িব পাৰিম। ঠিক আছে? গতিকে নেক্সট আমি ভিডিঅ' বেলেগ টপিক হ'ব।